আজি আমি দালি আৰু চেনি 100 টকা মূল্যত দিয়া আঁচনিটো আৰম্ভ কৰিছোঁ। মামা এই ইলেকশ্যন পাইছেহি যে সেইটো কাৰণে আপুনি মিছা কথা কোৱা নাইতো। এই কিয় ক'লে মানে মামা আপুনি ইলেকশ্যনৰ আগত বহুত মিছা কথা কয়। চাওক আকৌ ভিডিঅ'টো। যেতিয়া মই অসমৰ CM হৈছিলো এনে ইলেকশ্যনৰ ভাষণত মই কৈ দিলো যে 1 লাখ চাকৰি দিম। ভাবাই নাই যে মই দিব পাৰিম। মই বোলো ইলেকশ্যনটো জিকিব লাগে, গতিকে কৈ দিওঁ পিছত 40-50 হাজাৰ দিলেও হ'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে এটা ডাঙৰ ভাল খবৰ লৈ আহিছোঁ। বিজেপি চৰকাৰে যিবিলাক আঁচনি ইলেকশ্যনৰ আগত মুকলি কৰি দিছিল সেইবিলাক আঁচনি ইলেকশ্যনৰ পিছত বন্ধ কৰি দিয়া হৈছিল আৰু সেইবিলাক আঁচনি এতিয়া নতুনকৈ আৰম্ভ কৰিব লৈছে। এই আঁচনিখনৰ জৰিয়তে বিজেপি চৰকাৰে কি কি বস্তু দিব লৈছে, কি কি বস্তু দিব লোৱা নাই, বলকচোন আমি মামাৰ মুখেৰে শুনো। বিধানসভা নিৰ্বাচনৰ আগতে আমি সুলভ মূল্য দালি, চেনি আৰু নিমখ দিয়াৰ আঁচনিখন আৰম্ভ কৰিছিলোঁ। আৰু ইলেকশ্যন হৈ যোৱাৰ পিছতে আঁচনিসমূহ বন্ধও কৰি দিলে। ओ भैया धोखा, इसलिए कहते बिना लड़की देखे शादी मत किया करो। কিন্তু এই বছৰ বাজেট দেৰি হোৱাৰ কাৰণে আমি মাজত 3 মাহ সময় এই আঁচনি চলাব পৰা নাছিলোঁ। 3 মাহ সময় আপোনালোকে আঁচনিখন চলাব পৰা নাছিলে নে ইলেকশ্যনৰ আগত আপোনালোকে ভোটটো নাপাম বুলি মুকলি কৰি দিছিলে? बात तो सही है। আজি আমি দালি আৰু চেনি 100 টকা মূল্যত দিয়া আঁচনিটো আৰম্ভ কৰিছোঁ। আকৌ আৰম্ভ কৰিছে? মামা এই ইলেকশ্যন পাইছেহি নেকি? এই পাগলা বুলি ভবা নাইও মামা। ইলেকশ্যনৰ আগতে যে আঁচনিবিলাক মুকলি হয় আৰু ইলেকশ্যন হৈ যোৱাৰ পিছতে যে আঁচনিবিলাক বন্ধ হৈ যায় সেইটো কাৰণে সুধিছিলোঁ। কাৰিকৰী কাৰণত নিমখটো আজি আমি দিব পৰা নাই। খুব সোনকালে নিমখ বিতৰণো আমি ইয়াৰ লগত জড়িত কৰিম। আমাৰ যিখন আঁচনি বন্ধ হৈ আছিলে সেই আঁচনিখন আমি ৰহা সমষ্টিৰ পৰাই আজি পুনৰ এবাৰ আৰম্ভ কৰিলোঁ। অসমৰ 70 লাখ পৰিয়াল এই আঁচনিখনৰ দ্বাৰা উপকৃত হ'ব। মামা চাউল, চেনি, দাইল এইবিলাক এনেই কিমান তাৰিখৰ পৰা বিতৰণ কৰিম বুলি ভাবিছে? এতিয়াৰ পৰা প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আমি যি অন্ন সেৱা সপ্তাহ পালন কৰোঁ তাতে আপোনালোকে বিনামূলীয়া চাউল আৰু চেনি আৰু দালি আপোনালোকে কিনিব পাৰিব। চাউল, চেনি, দাইল বাৰু দিব, পিছে সেই নিমখটো যে কমি গ'ল। আমি বৰ্তমান আপোনালোকক নিমখটো দিব পৰা নাই কিবা এটা কাৰিকৰী অসুবিধাৰ বাবে, কিন্তু কিছুদিনৰ ভিতৰতে আপোনালোকে দালি, চেনি আৰু লগত নিমখটো আপোনালোকে পোৱা আৰম্ভ কৰিব। আজি আমি আপোনালোকক দালি আৰু চেনিৰে এই কাৰ্যসূচীটো আমি আৰম্ভ কৰিছোঁ। পিছে মামা আপুনি যে সেই তাহানিতে প্ৰতিশ্ৰুতি দিছিলে যে গোটেই ৰাইজক 1 লিটাৰকৈ মিঠাতেল দিয়া কথা আছিল, সেই মিঠাতেলটো কেতিয়া দিব? লাহে লাহে মই আৰম্ভ কৰিম। লাহে লাহে? মামা লাহে লাহে নহ'ব, কিন্তু অকণমান খৰধৰ কৰক। अच्छा ठीक है। যে আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি কেনেকে আমি আপোনালোকক মিঠাতেলটো দিব পাৰোঁ, কেনেকে আমি নিমখখিনিও দিব পাৰোঁ। আৰু অৰুণোদয়টো কি হ'ব? ঘৰত যদি দুজনী মহিলা থাকে, শাহুৱেকে পালে বোৱাৰীকে নাপায়, বোৱাৰীকে পালে শাহুৱেকে নাপায়, এই দুয়োগৰাকীয়ে পোৱা ছিষ্টেমটো কৰি দিব লাগে। আৰু অৰুণোদয় আঁচনিটো যিবিলাক পৰিয়াল বাদ পৰি গৈছে বা শাহুৰেক আৰু বোৱাৰীয়েকৰ মাজত এগৰাকীয়ে পাইছে এগৰাকীয়ে পোৱা নাই, তেওঁলোককো কেনেকে অৰুণোদয় দিব পাৰোঁ সেই বিষয়ে আমি লাহে লাহে আমাৰ কামবিলাক আৰম্ভ কৰিম। চৰকাৰখন অলপ গত লওক আৰু চৰকাৰখনে গত লোৱাৰ লগে লগে আমি আমাৰ জনকল্যাণমূলক কামবিলাক আমি আৰম্ভ কৰিব পাৰিম। মামা এই ইলেকশ্যন পাইছেহি যে সেইটো কাৰণে আপুনি মিছা কথা কোৱা নাইতো। এই কিয় ক'লে মানে মামা আপুনি ইলেকশ্যনৰ আগত বহুত মিছা কথা কয়। চাওক আকৌ ভিডিঅ'টো। যেতিয়া মই অসমৰ CM হৈছিলো এনে ইলেকশ্যনৰ ভাষণত মই কৈ দিলো যে 1 লাখ চাকৰি দিম। ভাবাই নাই যে মই দিব পাৰিম। মই বোলো ইলেকশ্যনটো জিকিব লাগে, গতিকে কৈ দিওঁ পিছত 40-50 হাজাৰ দিলেও হ'ব। ভিডিঅ'টো দেখিলে মামা, অকল সেইটোৱে নহয়, আপোনালোকে যে কলেজৰ ছাত্ৰ ছাত্ৰীবিলাকক ফাৰ্ষ্ট টাইম এডমিশ্যন ফ্ৰী দিলে, তাৰপাছতে নিযুত মইনা আঁচনি উলিয়ালে, তাৰপিছত বাবু আঁচনি দিলে, আৰু এতিয়া সকলো কলেজৰে এডমিশ্যন ফিজ 7,000 টকালৈ বৃদ্ধি পাইছে। কলেজৰ ছাত্ৰ ছাত্ৰীবিলাকে বিজেপিতে ভোট দিছে, কিয়নো মামাই এডমিশ্যন ফিজ ফ্ৰী কৰি দিছে।
সকলোৱে ভাবি আছে যে মামাই নিযুত মইনা আঁচনি দিছে, বাবু আঁচনি দিছে, কিন্তু এডমিশ্যনৰ ফিজ 7,000 কৰি সেই নিযুত মইনা আৰু বাবু আঁচনিৰ টকাকেইটা সেই এডমিশ্যন ফিজৰ দ্বাৰাই লৈ গুচি গৈছে। মই এটা কথাই বুজি পোৱা নাই, যদি আমাৰ এডমিশ্যন ফ্ৰীয়ে নকৰে, থাৰ্ড চেমত কিয় ফ্ৰী এডমিশ্যন দিছিলে? সেইটোও দিব নালাগিছিলে। থাৰ্ড চেমত ফ্ৰী আমি এটাই বুজিছোঁ যে থাৰ্ড চেমত ফ্ৰী এডমিশ্যন দিছিলে কাৰণ বিধানসভা ইলেকশ্যন আছিলে এপ্ৰিলত। সেইটো তেওঁলোকৰ মটিভ আছিলে যে আমি যদি ফ্ৰী এডমিশ্যন দিওঁ ছাত্ৰ ছাত্ৰী আমাৰ পৰাইতো ভোট পাইছে ন, আমিতো ভোট দিছোঁ ন এইবাৰ চবেই, আৰু আমি বিজেপি চৰকাৰকে ভোট দিছিলোঁ কাৰণ আমি ভাবিছিলোঁ আমাক ইমান ফ্ৰী এডমিশ্যন দিছে মামাই, আমাক চবফালে সুবিধা কৰি দিছে, নিযুত মইনা, নিযুত বাবু আঁচনি চব দিছে, দিলোঁ। কিন্তু লাষ্টত কি হ'ল, আকৌতো আমাকে মাৰিলে, আমাৰ পৰাইতো পইচা খুজিছে, কিন্তু আমি নোৱাৰোঁ। আৰু যদি আৰু অহা বছৰ আকৌ 27ত নেকি লোকসভা ইলেকশ্যন আহি আছে, যদি তেনেকুৱাই চলি থাকে আমিতো আৰু বিজেপি চৰকাৰক ভোট নিদিওঁ, হৈ গ'ল ভাই, ইয়াতে সমাপ্ত। আৰু তেনেকুৱা যদি চলি থাকে আৰু এনেকুৱা যদি হৈ থাকে ড্ৰপ আউট ৰেট বাঢ়ি যাব অসমৰ, সেইটোৱে বিচাৰিছে নেকি অসম চৰকাৰে? লাষ্ট পাব লাগে অসম চৰকাৰে, ক'ত আছে আমাক চকু মেলি চাওক। আমি সব কলেজৰ ষ্টুডেণ্টে প্ৰটেষ্ট কৰিছে, আমাৰো প্ৰটেষ্ট কৰিছে, আমাৰ শুকুৰবাৰৰ পৰা চলি আছে, কিন্তু আৰু যদি আমাৰ কথা নুশুনে আমি চলাই থাকিম আমাৰ প্ৰটেষ্ট, যেতিয়ালৈকে আমাক ফ্ৰী এডমিশ্যন নিদিয়ে তেতিয়ালৈকে আমাৰ প্ৰটেষ্ট হৈ থাকিব। আমি ক্লাছসমূহ সকলো বাদ দিলোঁ, আপোনালোকে চাওক আৰু আমাৰ কথা শুনক। অসম চৰকাৰ অসম চৰকাৰ অসম চৰকাৰ আমাৰ দাবী আমাৰ দাবী। ইলেকশ্যনৰ আগত সকলো দিয়ে আৰু ইলেকশ্যনৰ পিছত সকলো নিয়ে। ইয়াকে কি কয় জানে মামা? ইলেকশ্যনৰ আগতে হৈ গ'ল আঁচনি আৰু ইলেকশ্যন হৈ যোৱাৰ পিছত আকৌ বাছনি।